ৰাতি হাতী আহি আমাৰ ঘৰটো ভাঙি পেলালে। মই বিচনাৰ তলত সোমালোঁ। হাতী মানুহৰ সংঘাতত এটা কিশোৰৰ শিহৰণকাৰী বৰ্ণনা। লখিমপুৰ জিলাৰ ফুলবাৰীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। আমি ধাৰাবাহিক বাতৰি প্ৰচাৰ কৰি থকাৰ পিছতো গা লৰা নাই ব্যাকুম বন বিভাগৰ। ফুলবাৰী ১ নং ধেমাগড়ত নিশা অহা বনৰীয়া হাতীৰ জাকে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। গাঁওখনৰ নিত্ৰ বাহাদুৰ থাতালৰ বাসগৃহ সম্পূৰ্ণ ভাঙি বিস্তৰ কৰাৰ লগতে ধান, চাউল, বাৰী কলগছ, তামোল গছ ভাঙি তহিলং কৰে। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। কালি ৰাতি 12টা বজাত হাতী আহিছিলে। মই বিচনাৰ তলত সোমাইহে বাচিছোঁ। বিচনাত সোমাই পাইছে। কিবা হৈছে নি তোমাৰ? এই মাথাত অকণ দুখ পাইছিলোঁ আৰু বেলেগত নাই পোৱা। ফাৰ্ষ্ট ইয়াৰ মানুহ আহিছে নাই? নাই অহা। নাই অহা। দেউতাৰ নাম কি? নিত্য বাহাদুৰ থতাল। কি হৈছিলে মানে কালি যোৱা ৰাতি 12:30মান বজাত এই আমাৰ ওচৰৰে এই থাতাল নামৰ ল'ৰাজনৰ ঘৰলৈ হাতী দুটা আহে। তাৰপৰা তেখেতক বহুত অনিষ্ট কৰিলে, আপোনালোকে দেখিছেই, আৰু গাঁৱৰ ৰাইজ আহিছে। এতিয়া ইতিমধ্যে আমি ফৰেষ্টক যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ গাঁওবুঢ়া মহোদয় আহিব, তেখেতক আমি যোগাযোগ কৰিবলৈ আমি কৈছোঁ। এটা বিশেষ কথা হ'ল কি, হাতীয়ে আমাৰ ইয়াত যিমান উপদ্ৰৱ কৰে, আৰু কেইদিনমান আগত সৌ বাবুল শইকীয়া ঘৰতো উপদ্ৰৱ কৰিছে। তাৰপৰা এটাই কথা কি, আমি আপোনালোকৰ যোগে আমি বন বিভাগ আৰু আমাৰ এই হাতী নিবাস এখন সমিতি আছে বুলি জানিছোঁ, নামটো মই বিশেষ নাজানো বাৰু। তেখেতসকলকো অনুৰোধ জনাইছোঁ, তেখেতসকলে ৰাইজৰ পৰা হাতী নিবাৰণৰ কাৰণে ঢাক্কা লাইন দিবৰ কাৰণে পইচা পাতি সংগ্ৰহ কৰে, কিন্তু আজিলৈকে তাৰ আমি কোনো বিহিত ব্যৱস্থা দেখা নাপালোঁ, যাৰ ফলত হাতীয়ে আজি যোৱা ৰাতি আহি এনে অৱস্থা কৰিছে। সেইকাৰণে আমি আজি আপোনালোকৰ জৰিয়তে ঢাক্কা লাইন সমিতি কি চেত্ৰী আছিলে এজন ন? পংকজ চেত্ৰী, তেখেতকো আমি অনুৰোধ জনাইছোঁ, যদি আপোনালোকে দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে ভালদৰে কৰক, আৰু যদি দায়িত্বভাৰ গ্ৰহণ কৰিব নোৱাৰে আপোনালোকে এই বিভাগটোৰ পৰা বিৰত থাকক। কিমানমান সম্পত্তি ধ্বংস কৰিলে? কি হৈছিলে মানে এখেতৰ ঘৰত আহি হাতীয়ে গোটেই ঘৰটো ভাঙিলে। আপোনালোকে দেখিছে ধানৰ অৱস্থা এয়া, ঘৰত কোনো চাউল এমুঠি এতিয়া খাবলৈ নাই। ল'ৰাটো কোনোমতেহে বাচিছে বুলি ক'ব পাৰি। এই দেখিছে এই চাং তলত সোমাই থাকিলে সি। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, তেখেতসকল আহক, আপোনালোকৰ মিডিয়াৰ যোগেদি আহি মানুহ ঘৰত ভালদৰে চাওক, চাই চিতি কি ব্যৱস্থা কৰিব পাৰে তেখেতসকলৰ দ্বাৰা সেইটো কৰক, মই তাকে অনুৰোধ জনাইছোঁ। নিত্য বাহাদুৰ থতাল। কিমান সময়মানে হাতী আহিছিলে? 12:30। 12:30। কি কৰিলে আহি? ঘৰ ভাঙিলে, ধান খালে, চাউল অলপ আছিলে, 5 কেজিমান সেয়া। হাতীয়ে এতিয়ালৈ ফাৰ্ষ্ট ইয়াৰ মানুহ আহিছে নাই? অহা নাই এতিয়ালৈকে। অহা নাই। কিমানখিনি ইতিমধ্যে সম্পত্তিখিনি ধ্বংস কৰিলে, যিহেতু ফাৰ্ষ্ট ইয়াৰ মানুহ ফালৰ পৰা কোনো মানুহ অহা নাই? নাই নাই অহা নাই। আৰু ঘৰত কোনোবা কাৰোবাৰ অসুবিধা হৈছে নেকি কিবা? নাই হোৱা, ল'ৰাটো নাই, ল'ৰাটোৱে আছিলে বহু। হয়।